Hello everyone, welcome to my channel Parveen's Family. ভিডিঅ'টোৰ থাম্বনেইলটো দেখি গম পাইছে চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে যেহেতু ইমান দিনে কৰিব নোৱাৰা কামটা আজি কৰিব ওলালো মানে একদমেই মনটো ভাল নাছিল আৰু মনটো ভাল নালাগিলেও কি হ'ব নকৰিলে নহ'ব যিমানে মানে দীঘল হৈছে হয় কিন্তু চুলিখিনি দেখিছেনে একদমেই সৰি অৱস্থা নাই মানে যিখিনি তলৰ চুলিখিনি মই যেহেতু চুলিখিনি ষ্ট্ৰেট কৰাইছিলোঁ আৰু তলৰ চুলিখিনি একদম দেখিছেনে কিমান পাতল হৈ গৈছে আৰু বাঢ়িছে বহুতেই বাঢ়িছে বাৰু ষ্ট্ৰেট কৰাৰ পাছৰ পৰা কিন্তু গাইজ বহুত বেছি সৰিছে মোৰ চুলি আৰু আপোনালোকে পাৰিলে ষ্ট্ৰেট নকৰাব সো মই এফালে এতিয়া চুলিখিনি কাটিব লৈছোঁ একদমেই মনটো ভাল নাছিল আৰু কাটিব লগা হ'ল নহ'লেতো উপায় নাই আৰু তলৰখিনি দেখিছেনে একদম বেছি পাতল হৈ গৈছে সো মায়ে ক'লে যে তলৰখিনি অলপমান কাটি দিব কাৰণে সো মনটো একদমেই বেয়া আছিলে আপোনালোকে দেখি গম পাইছে যে এনেকুৱা লাগিছে যে মই বহুতখিনি কাটি দিলোঁ কিন্তু কি কৰিম আকৌ বাঢ়িব বাৰু বহুতে বেছি মনটো বেয়া লাগিছিল আৰু মইতো পাৰ্লাৰত মই চুলি নাকাটো সো আগতো কাটা নাই আৰু সেয়েহে মায়ে মোক ঘৰতে চুলি কাটি দিয়ে আৰু এতিয়াও সেই মাৰ হাতেদিয়ে কাটিলোঁ গোটেইখিনি মই এনেকৈ ভাবিলোঁ যে সমানকৈ কাটিম বুলি আৰু মায়ে দেখিছেনে ঘৰতে ধুনীয়াকৈ কাটি দিছে আৰু গাইজ ইমানখিনি দীঘল মই যেতিয়া কাটিছোঁ এবেগেট মানেই কাটিলোঁ তাৰপিছতহে ভাবিছোঁ যে বহুতখিনি কাটা গ'ল আৰু আপোনালোকে পাৰিলে গাইজ ষ্ট্ৰেট নকৰাব ষ্ট্ৰেট কৰিলে চুলিখিনি একদম ডেমেজ হৈ যায় হয় বহুত বেছি ষ্ট্ৰেট হৈ যায় মোৰ দেখিছে তলৰখিনি একদম পূৰা ষ্ট্ৰেট আৰু ওপৰৰ মোৰ যিখিনি গজিছে সেইখিনি পূৰা কাৰ্ল হৈ গজিছে আৰু এইখিনিও ষ্ট্ৰেইটেই আছিল সো দেখিছেনে একদম তললৈ পাতল আৰু ৰঙা ফাটি গৈছে চুলিখিনি সো মই সেইখিনি কাটিবলগীয়া হ'ল নহ'লে চুলিখিনি এনেই ভিটামিন নাপায় আৰু আগৰ ফালেতো একদমেই ভিটামিন নাপাব সেইকাৰণে মই গোটেইখিনি সমানকৈ কাটি দিলোঁ এতিয়া সমানে বাঢ়িব তো আজিৰ ব্লগটো মই ইয়াৰ ওপৰতে বনাবলগীয়া হ'ল যিহেতু বহুত দিনৰ পৰা চুলি কাটিম বুলি ভাবিছিলোঁ কিন্তু কটা নাছিলোঁ সো এতিয়া ফাইনেলি কাটিলোঁ আৰু ভাবিলোঁ যে ব্লগ এটা বনাই লওঁ আৰু এইফালে দেখিছেনে মই এনেকৈ বান্ধিবলৈ বহুত বেছি ভাল পাওঁ আৰু যিহেতু চুলিখিনি তলৰখিনি পাতল আছিল বান্ধিব নোৱাৰোঁ এতিয়া চাওকচোন ইমানেই বেছি ভাল লাগিছে মোৰ নিজৰে ভাল লাগিছে এনেকৈ বান্ধি যিহেতু মই বহুত বেছি ভাল পাওঁ চুলি এনেকৈ একোচাকৈ বান্ধি ভাল নাপাওঁ কিন্তু তেনেকৈ বান্ধি বহুত বেছি ভাল পাওঁ সো এতিয়াৰ পৰা তেনেকৈ বান্ধিম আৰু এইফালে এতিয়া ইভিনিঙত যিহেতু মোৰ বিয়াৰ ওচৰ চাপিছেহি আৰু সেইকাৰণে এইফালে বাহিৰত বহি আছিলোঁ দেউতা আৰু মিস্ত্ৰী লগাই পেলাই কাম কৰাই আছিল আৰু লগতে পাৰ্চেল এটা আহিল সো পাৰ্চেলটো ৰিচিভ কৰিলোঁ আৰু এইফালে এয়া মোৰ যিটো ৱাৰ্ড্ৰব আছে সেইটো হৈ আছে আৰু এইফালে দেখাই দিছোঁ আমাৰ খাটৌকেইটা অলপ আৰু মাৰ যিহেতু বেমাৰ হৈ আছিল সেইকাৰণে মা দেখিছেনে একদম ক্ষীণাই গৈছে সো এয়া আমি সকলো এতিয়া বাহিৰত বহি আছোঁ আৰু এইফালে এটা এটা কৰি সকলোবোৰ মানে বস্তু অলপকৈ এতিয়াৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছে আৰু যিহেতু ঘৰতে দেউতাই নিজে বনাব গোটেইখিনি বস্তু মানে মিস্ত্ৰী লৈ বনাব সো বহুত বেছি সহজ হ'ব আৰু এইফালে ৰাতিৰ ভাগতে দেখিছেনে আমাৰ পোৱালি এটা জন্ম হ'ল মানে গৰু পোৱালি এটা জন্ম হ'ল আৰু সেইটো আছিল মাইকী আলাই দিয়াত মাইকী পোৱালিয়ে হৈছে সো এইফালে পোৱালিটোৰ লগত অকণমান খেলিলোঁ এয়া নেক্সট ডে মৰ্ণিং সো সি ৰাতিয়ে একদম লগতে দৌৰি ফুৰিছে সো এইজনী মাকজনী আৰু আমাৰ ঘৰত গাইজ গৰু আছে দেই 3জনীকৈ গৰু আছে এয়া আৰু 2জনী আছে আৰু এই পোৱালিটোৱে সৈতে 4টা হ'ল আৰু 4জনী গোটেইকেইজনী মাইকীয়ে হয় আৰু তাৰ পাছতে মই ভাবিলোঁ যে ঘৰতে বন বনাওঁ যিহেতু বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ বনোৱা হোৱা নাছিল আৰু এইফালে মই বনৰ ধুনীয়াকৈ এইটো দেখিছেনে চিষ্টেমটো কৰি লৈছোঁ আৰু গেছটো অলপ সময় জ্বলাই পেলাই কুকাৰটো গৰম হ'ব দিছোঁ আৰু যিহেতু মই অভেনত বন বনাই পোৱা নাই সো এনেকৈ কুকাৰতে বনাম বুলি ভাবিলোঁ আৰু এইফালে মই এতিয়া তুলি দিলোঁ গাইজ কেনেকুৱা হয় নাজানো ফাৰ্ষ্ট টাইম বনাইছোঁ সো আশা কৰিছোঁ যে বহুত বেছি ভাল হ'ব বুলি আৰু আশা কৰাৰ মতে হৈছে বাৰু আৰু এইফালে মই এতিয়া এটা কণী ভাঙি লৈছিলোঁ তাৰ কুহুমখিনি এনেকৈ মই মিক্স কৰি পেলাই ইয়াত দেখিছেনে ব্ৰাছে সৈতে লগাই দিছোঁ তেতিয়া কালাৰটো আহে অকণমান ৰেডৰ নিচিনা অৰেঞ্জ টাইপৰ নিচিনাই আহে কালাৰটো সো বগাখিনি মই দিয়া নাই যোনখিনি হালধীয়া
বীজখিনি আছিল সেইখিনি মই এনেকৈ সানি দিছোঁ ধুনীয়াকৈ ব্ৰাছেৰে। তাৰপিছতে মই কিন্তু ওপৰেৰে দেখিছেনে চিটিটো খুলি দিছোঁ আৰু এইফালে এতিয়া মই চাওঁ সিজিছেনে নাই। চ' এইফালে দেখিছেনে সিজিছে আৰু অলপ সময় এনেকৈ থাকিব দিলোঁ। তাৰ পাছতে মই অলপমান ৰঙা হোৱাৰ পাছতে দেখিছেনে চকলেট আছিল। চ' ডাৰ্ক চকলেট অলপ ইয়াতে এনেকৈ পিহি দিলোঁ আৰু দেখিবলৈ যিহেতু ভাল হয়। তাৰপিছতে আৰু অলপ সিজিব দিয়াৰ পাছতে দেখিছেনে আমাৰ ৰেডি। চ' এইটো মই অলপ মিঠা দি মানে অলপমান চেনি ইউজ কৰিছোঁ ইয়াতে, বেছি চেনি ইউজ কৰা নাছিলোঁ। সেইকাৰণে মই এইটো লাষ্ট টাইমত ইয়াতে মই চকলেট দি মই ইয়াতে ফিলিং কৰিম। চ' এইফালে মই এতিয়া এইটো ধুনীয়াকৈ কাটি ল'লোঁ আৰু চাইছোঁ যিহেতু ভিতৰত সিজিছেনে নাই, কিন্তু বহুত বেছি ধুনীয়া হৈছে গাইজ। চ' তাৰপিছতে মই ডাবল বইল মেথডত এনেকৈ ধুনীয়াকৈ ডাৰ্ক চকলেটখিনি দেখিছে গলাই লৈছোঁ। এয়া একদম গলি গৈছে। চ' ইয়াতে মই অলপ গাখীৰ এড কৰিছোঁ, আমুল তাজাও এড কৰিব পাৰিব আপোনালোকে। তাৰপিছতে দেখিছেনে ধুনীয়াকৈ সানি দিছোঁ ভিতৰত এয়া ফালি আৰু খায়ো বহুত বেছি ভাল লাগিল। আজি ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।